আমাৰ এজন ইউথৰ কুৱেশ্যনটো হ'ল যে আপুনি ডিজিটেল লাৰ্ণিংটো লৈ পেলাই বা স্মাৰ্ট ক্লাছ লৈ পেলাই ৰুৰেল এৰিয়াত কি ফিউচাৰ প্লেনছ আছে আপোনাৰ বিকজ আজি গোটেই আমাৰ ইণ্ডিয়াটো লাইক ডিজিটেল টেকনলজিৰ মানে সেইটোত গৈ আছে এণ্ড স্পেচিয়েলি শ্ৰীৰামপুৰত ৰুৰেল এৰিয়াত ফ'কাছ কৰি পেলাই হোৱাট ইজ ইউৰ প্লেনছ এতিয়া এডুকেশ্যনটো যিহেতু মই চাই আছোঁ সুযোগ পালোঁ তো মই এতিয়া গম পাই ভাল লাগি আছে যে আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে তেখেতে এতিয়া স্মাৰ্ট ক্লাছৰুমছবিলাক প্ৰমোট কৰি আছে মই এইখনৰ দায়িত্ব পোৱাৰ আগৰ পৰাই তেখেতে এইটো কনচেপ্ট আৰম্ভ কৰিছে আৰু মোৰো এটা ব্যক্তিগতভাৱে ইচ্ছা আছে যে আমাৰ সকলো ক্লাছৰুমছবিলাক মানে স্মাৰ্ট ক্লাছৰুমছ হ'ব লাগিব আৰু ইণ্টাৰেক্টিভ হ'ব লাগিব আৰু আমি বিশেষকৈ ক'ব লাগিব অলপ ক্ৰিয়েটিভ অলপ ইন'ভেটিভ হ'ব লাগিব যাতে জয়ফুল লাৰ্ণিং ৱেজত আমি যাতে আগবাঢ়িব পাৰোঁ আৰু আমাৰ লাৰ্ণিংটো যাতে ইফেক্টিভ আৰু ইফিচিয়েণ্ট যাতে হ'ব পাৰে মেইনটো হ'ল সেইটো আমি 2022 চনতেই চিফ ছাৰৰ লগত ময়ো সুযোগ পাইছিলোঁ বেংগলোৰৰ পৰা আমি এটা ঠাইত গৈছিলোঁ সাউথ ইণ্ডিয়াত আগষ্টিয়া ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন বুলি তেখেতসকলৰ কনচেপ্টটো চাই খুবেই ভাল লাগিল আমাক কাৰণ তেখেতসকলে অকল যে যিটো নৰ্মেল ক্লাছৰুমত যিটো শিকোৱা হয় অকল সেইটোত নহয় তেখেতসকলে অডিঅ' ভিজুৱেলো ব্যৱহাৰ কৰে যিটো ক'ব লাগে সেইটোও কোৱা হয় কিন্তু তেখেতসকলে ভিজুৱেল সেইটো দেখায় ষ্টুডেণ্টছবিলাকক আৰু তেখেতসকলক টাচ এণ্ড ফিল যিটো তেখেতসকলৰ অলৰেডি মডেলছবিলাক বনোৱা আছে বস্তুবিলাক আছে সেই তাতে তেখেতসকলে টাচ এণ্ড ফিল কৰি তেখেতসকলে শিকোৱা হয় তো এই কনচেপ্টটো বহুতেই ভাল লাগিল কাৰণ আমি সকলোৱে জানো যিটো আমি অকল শুনো সেইটোৰ মেমৰিটো অলপ কম থাকে যিটো আমি শুনো আৰু যিটো আমি চাওঁ সেইটোৰ মেমৰিটো বেছি ইফেক্টিভ বা বেছি দীঘলীয়া থাকে আৰু যিটো আমি শুনো আৰু যিটো চাওঁ আৰু যিটো নিজেই হাতেৰে ধৰি টাচ এণ্ড ফিল কৰোঁ সেইটো মানে লাষ্টিং ইম্প্ৰেশ্যন থাকে বা বহুত দিন সেইটো মনত থাকে তো মেমৰিটো সেইটোৰ বেছি থাকে তো সেইটো দিশত আমি এতিয়া আগবাঢ়ি আছোঁ আৰু সেইকাৰণে আগষ্টিয়া ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ লগত আমাৰ MOU চাইন হৈ গ'ল আমি ডিলে কৰা নাই আৰু বহুতখিনি লেব আমি আৰম্ভ কৰিছোঁ আমাৰ মোবাইল লেব য'ত বাইকত লৈ তেখেতসকলে বহুতখিনি মানে অলমষ্ট 3000+ স্কুলছ কাভাৰ হৈ গ'ল তো সেইটো লৈ তেখেতসকলে আমি কাম কৰি আছোঁ আৰু নট জাষ্ট ডেট এতিয়া আমাৰ বহুতখিনি তেনেকুৱা ধৰণৰ ভেনো আছে য'ত মানে লেব এষ্টাব্লিছ কৰা হৈছে তো তেনেকুৱাকৈ আমাৰ অকল মানে ডিজিটেল বুলি নহয় গোটেইখিনি আমি ক্ৰিয়েটিভ আৰু ইন'ভেটিভ ৱেজত আমি আমাৰ লাৰ্ণিং প্ৰচেছটো আগবঢ়াব খুজি আছোঁ